পুনৰ বৰষুণৰ সম্ভাৱনা এই সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আজিৰ পৰা অনাগত কেইবাদিনলৈ গুৱাহাটী মহানগৰীৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাসমূহত নেৰানেপেৰা বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে লগতে কোৱা হৈছে আৰু এই বৰষুণৰ যি গুৱাহাটী মহানগৰীত যদি বৰষুণ হয় তেন্তে কৃত্ৰিম বানৰ সমস্যা আছে লগতে ভূমিস্খলনৰ আশংকা আছে কেইবাটাও ভূমিস্খলন প্ৰবণ এলেকা ইতিমধ্যে চিনাক্ত কৰা হৈছিল কামৰূপ জিলা প্ৰশাসন আছে মহানগৰ জিলা প্ৰশাসন আছে সেই লোকসকলক সাৱধান হৈ থাকিবলৈ সতৰ্কবাণী জাৰি কৰা হৈছে কেৱল অনাগত সময়ছোৱাত কাৰণ আজি পুৱাৰ ভাগৰ পৰা গুৱাহাটীৰ আকাশ কিছু গুমা হৈ আছে কিছু সময় পূৰ্বে গুৱাহাটীৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণ আৰম্ভ হৈছিল আৰু সেই বৰষুণ কেইবাদিনলৈ অব্যাহত থাকিব বুলি জনোৱা হৈছে ইতিমধ্যে যি বতৰ বিজ্ঞান কেন্দ্ৰ আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আছে তাৰ ফালৰ পৰা জনোৱা হৈছে যে গুৱাহাটী মহানগৰীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে বিজুলী ঢেৰেকণি আৰু ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে তাৰ আটাইতকৈ ডাঙৰ কথা যে এই বৰষুণ এজাক আহিলেই গুৱাহাটী মহানগৰীবাসীৰ কাৰণে আটাইতকৈ চিন্তাৰ কথা কৃত্ৰিম বানৰ সমস্যা বিগত সপ্তাহত আমি দেখিছিলো গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণ অব্যাহত আছিল আৰু বৰষুণৰ সময়ছোৱাত অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁও ৱাইলেছ হাতীগাঁও সিজুবাৰী বিভিন্ন এলেকা নতুন নতুন এলেকা প্লাবিত হৈছিল যাৰ ফলত শিক্ষাৰ্থীসকলে দুৰ্ভোগ ভুগিব লগা হৈছিল সেইখিনি সময়ত বাৰু গ্ৰীষ্ম বন্ধ চলি আছিল তাৰ কাৰণে কিছু অসুবিধা কম হৈছিল কিন্তু এতিয়া যদি বৰষুণ হয় এতিয়া যদি পুনৰ কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হয় তেন্তে কিন্তু বাৰুকৈ অসুবিধাত পৰিব শিক্ষাৰ্থীসকল আটাইতকৈ ডাঙৰ কথা যে ৰুক্মিণী গাঁও অনিল নগৰ নবীন নগৰ এই অঞ্চলসমূহৰ লোকসকল প্ৰায় 4 দিনৰ পৰা 5 দিন সময় তেওঁলোকে তাত বন্দী হৈ থাকিব লগা হৈছিল তাত ৰুক্মিণী গাঁৱৰ ৰাজপথত এজেএফৰ নাও চলিছিল আমাৰ সাংবাদিকে গৈ তাৰ লোকসকলৰ দুখ দুৰ্দশা তেওঁলোকে লৈছিল তেওঁলোকে কৈছিল যে এইটো তেওঁলোকৰ অভ্যাসত পৰিণত হৈছে তেনেখনি সময়তেই পুনৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে গুৱাহাটী মহানগৰীত 12 আগষ্টলৈকে আচলতে 12 আগষ্টলৈকে এই বৰষুণৰ বতৰ থাকিব বা বৰষুণ হৈ থাকিব আৰু গুৱাহাটীত সৰু খুৰা এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সমস্যাৰ দেখা দিয়ে আৰু তাৰ কাৰণে মানুহে হাৰাশাস্তি ভুগিব লগা হয় ভূমিস্খলনৰ আশংকা আছে বিশেষকৈ গুৱাহাটীৰ পাহাৰীয়া এলেকাসমূহত বাস কৰা লোকসকলক সাৱধান হৈ থাকিবলৈ কোৱা হৈছে বিগত সপ্তাহটো যি নেৰানেপেৰা বৰষুণ হৈছিল তেতিয়া আমি দেখিবলৈ পাইছিলো গুৱাহাটীৰ কেইবাটাও প্ৰান্তত কিন্তু ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল যাৰ ফলত কথনপি প্ৰাণ ৰক্ষা পৰিছিল এটা পৰিয়ালৰ ইয়াৰ উপৰিও গুৱাহাটীৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাতে বৰষুণৰ সম্ভাৱনা আছে আৰু উজনি অসমৰ বিশেষকৈ যেহেতু উজনিত বানে বিধ্বস্ত কৰিছে উজনিৰ বিশেষকৈ দুখন জিলা শিৱসাগৰ আৰু চৰাইদেউ জিলাক কালি উৰেনিশা তাত ধুমুহা বৰষুণ আহিছিল যাৰ ফলত তাত থকা যিসকল বানাক্ৰান্তসকল আছে তেওঁলোকৰ আশ্ৰয় শিবিৰ সেইবোৰ সকলো শেষ হৈ গৈছে ইতিমধ্যেই এখন ত্ৰিপালৰ তলতেই তিতি উজনি অসমৰ লোকসকল থাকিবলগীয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত পুনৰ যদি উজনি অসমত বৰষুণ হয় তেন্তে ভূতৰ ওপৰত দানহ পৰা দি আসলতে এই বৰষুণ আৰু ধুমুহাৰ প্ৰকোপ শিৱসাগৰ আৰু চৰাইদেউবাসীৰ ওপৰত দেখিবলৈ পোৱা গৈছে লগতে ডিব্ৰুগড় জিলা তিনিচুকীয়া জিলা লখিমপুৰ জিলা শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট এইখন জিলাত বানৰ আশংকা বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই আছে তাত থকা ব্ৰহ্মপুত্ৰ ৰঙা নদী ধনশিৰি দিখৌ বুঢ়ীদিহিং আৰু কিছু সময় পূৰ্বে আমি গম পাইছো যে কেবাখনো নদী শিৱসাগৰ বিশেষকৈ দিখৌ জাজি আৰু লগতে যি দৰিকা নদী আছে দৰিকা নদীৰ জলপৃষ্ঠ কিন্তু শিৱসাগৰত বৃদ্ধি পাই আছে তেনে পৰিপ্ৰেক্ষিতত যদি পুনৰ বৰষুণ হয় সেই নদীসমূহ উফন্দি উঠাৰ সম্ভাৱনা আছে যাৰ কাৰণে এই নৈপৰীয়া ৰাইজসকল কিছু শংকিত হৈ পৰিছে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে আতংকিত নহব সকলো সাৱধান হৈ থাকক সতৰ্কতা অৱলম্বন কৰক আৰু বিশেষকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ মেঘালয় আৰু নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে ইয়াৰ সমীপৱৰ্তী অসমৰ জিলাসমূহ আটাইতকৈ বেছি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে ইতিমধ্যেই ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰও অসমৰ প্ৰায় আটাইকেইখন জিলাৰ বাবে তেওঁলোকে ইয়েলো এলাৰ্ট জাৰি কৰিছে তেওঁলোকে কৈছিল যে সকলো সতৰ্ক হৈ থাকিব লাগে কাৰণ শেহতীয়াকৈ উজনিৰ যি বান বিধ্বস্ত পৰিস্থিতি আমি দেখিলো বা বানৰ যি কালৰূপ দেখিলো তাৰ অন্তৰত আছিল নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণ আৰু সেই পাহাৰীয়া ৰাজ্যখনত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত এই নাজিৰা শিৱসাগৰ বা এই চৰাইদেউ আশে-পাশে থকা যিবোৰ সৰু খুৰা নদী আছে সেই নদীসমূহ ফেনে ফুটিকাৰে বাঢ়ি উঠিছিল তাৰ পিছত এক জলপ্ৰলয়ৰ সৃষ্টি হ'ল যি জলপ্ৰলয়ে সকলোকে আসলতে
ভবাই তুলিছে যে প্ৰকৃতিৰ ভয়ংকৰ ৰূপটো কেনেকুৱা হ'ব পাৰে আৰু ইতিমধ্যে জনাইছো যে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী গুৱাহাটী মহানগৰী আটাইতকৈ বেছি এই মুহূৰ্তত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে গুৱাহাটী মহানগৰীত বৰষুণ অব্যাহত থাকিব আৰু গুৱাহাটী মহানগৰীত আজি পুৱাৰ পৰাই বতৰ যথেষ্ট গুমা কিছু সময় পূৰ্বে গুৱাহাটীৰ বিভিন্ন এলেকাত বৰষুণ হৈছে আৰু সেই অঞ্চলসমূহৰ সেই বৰষুণৰ পৰিমাণ অনাগত সময়তো অব্যাহত থাকিব বুলি কোৱা হৈছে অনাগত 24 ঘণ্টাত প্ৰায় 6 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি কোৱা হৈছে কিছুমান নিৰ্দিষ্ট স্থান আছে গুৱাহাটীৰ লগতে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী এলেকাত য'ত 7 ৰ পৰা 11 সেন্টিমিটাৰ পৰ্যন্ত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু সেই কাৰণে গুৱাহাটী মহানগৰবাসী কৰবাত নহয় কৰবাত চিন্তিত হৈছে কাৰণ দুদিন তিনদিন পূৰ্বে তেওঁলোকৰ এই কৃত্ৰিম বানৰ পৰা তেওঁলোকে জাষ্ট নিজৰ ঘৰখনলৈ আহিছিল বা তেওঁলোকৰ ঘৰৰ পৰা কৃত্ৰিম বান ওলাই গৈছিল কিন্তু পুনৰ যদি বৰষুণ হয় তেন্তে গুৱাহাটী মহানগৰীৰ যিবোৰ প্ৰান্ত আছে য'ত বৰষুণ হলেই আসলতে এজাক বৰষুণ হলে যেটো গুৱাহাটীৰ বাহিৰৰ যদি কোনবা এলেকাত তেনেকুৱা এজাক বৰষুণ হয় তেন্তে চিন্তাৰ কাৰণ নহয় কিন্তু গুৱাহাটী মহানগৰীৰ যদি তেনেকুৱা 5-10 মিনিট মানৰ কাৰণে যদি এজাক ডাঙৰ ধাৰাসাৰ বৰষুণ দিয়ে তেন্তে হেয়া গুৱাহাটী মহানগৰবাসীৰ কাৰণে অভিশাপ স্বৰূপ হৈ পৰে কাৰণ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সমস্যা দেখা দিছে কেওটিয়াকৈ কাহিলীপুৰৰ দক্ষিণ গাঁও অঞ্চল নতুনকৈ তাত কৃত্ৰিম বানৰ সমস্যা দেখিবলৈ পোৱা গ'ল যেতিয়া নিউজ 18 অসম নৰ্থ ইষ্টত কেৱল সেই বাতৰিটো কৰা হ'ল তেতিয়া বিভাগীয় কৰ্তৃপক্ষই নলাচাপ কৰিবলৈ যাওঁতে কিছুমান ভয়ংকৰ তথ্য পোহৰলৈ আহিছে হাজাৰ হাজাৰ প্লাষ্টিকৰ বটল তাত উদ্ধাৰ হৈছে যেটো কাৰণে মুখ্যমন্ত্ৰীয়ে কালি মন্তব্য কৰিছিল যে গুৱাহাটীৰ কৃত্ৰিম বান সমস্যা ৰোধৰ কাৰণে গুৱাহাটীবাসীয়ে চিন্তা কৰিব লাগিব তেওঁলোকেও কিছু ক্ষেত্ৰত সজাগ হ'ব লাগিব যাতে জতে ততে তেওঁলোকে আৱৰ্জনা নেপেলায় আৰু বটলসমূহ নেপেলায় কিন্তু হেউটিয়াকৈ দক্ষিণ গাঁৱৰ যি নলা সাফ কৰোতে যিবোৰ ওলাইছে হেয়া কিন্তু আমাৰ দৰে আপোনাৰ মোৰ দৰে একাংশ মহানগৰত বাস কৰা মানুহে সেই বটলসমূহ তাত পেলাইছিল সেই কাৰণে গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনাৰ কথা কোৱা হৈছে আৰু তেতিয়াই মানুহে চিন্তাত পৰে যে পুনৰ কৃত্ৰিম মান আহিব নেকি বা কৃত্ৰিম মানৰ সমস্যা দেখা দিয়ে নেকি কিন্তু এই মুহূৰ্তত জনাইছো যে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ লগতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে যে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাতেই ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে যিকোনো মুহূৰ্ততেই ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে উজনি অসমত অধিক সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে লগতে বামনি অসমৰ নলবাৰী বৰপেটা এই অঞ্চলসমূহতো বৰষুণৰ সম্ভাৱনা আছে লগতে মধ্য অসম আৰু বৰাক উপত্যকা আৰু পাৰ্বত্য জিলাসমূহতো বৰষুণৰ সম্ভাৱনা তেওঁলোকে ব্যক্ত কৰিছে কিন্তু উজনি অসমৰ কথা এই কাৰণে কৈছো কাৰণ কালি শিৱসাগৰ যি বতাহ ধুমুহা আহিল আৰু বতাহ ধুমুহাৰ ফলত কিন্তু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে তাত থকা বানপীড়িত লোকসকল এতিয়াও তাত থকা হাজাৰ হাজাৰ লোক তেওঁলোকে ৰাজপথৰ কাষত এখন ত্ৰিপালৰ তলতেই তেওঁলোকে দুৰ্বিষহ জীৱন কটাব লগা হৈছে পৰ্যাপ্ত সা-সুবিধা তেওঁলোকে পোৱা নাই চৰকাৰ প্ৰশাসনে যিমান সুবিধা কৰিব লাগিছিল সিমান সুবিধা কৰি দিব পৰা নাই সেইটো হয়তো তাত থকা বা বানে বিধ্বস্ত কৰাৰ কাৰণে হ'ব পাৰে কাৰণ কিছুমান অঞ্চললৈ গাড়ী যাব পৰা অৱস্থাত নাই কিন্তু সেই লোকসকলক বৰষুণ বতাহে ঢুকি পাইছে তেওঁলোকে যি আশ্ৰয় শিবিৰত আছে বা আমাৰ নিউজ 18 সাংবাদিকসকল যেটা তালৈ গৈছিল আমাৰ পাৰ্থজ্যোতি বৰা হওক বা বিক্ৰম বৰা হওক তেওঁলোকে দেখুৱাইছিল যে এখন ত্ৰিপালৰ তলত আছে এডাল বাহৰ খাকুৰ ওপৰত তেওঁলোকে আহাজা কৰিব লগা হয় তেনেবোৰ আশ্ৰয় শিবিৰত কিন্তু যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু সেই লোকসকলক পুনৰ তেওঁলোক আতংকিত হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জিলা প্ৰশাসন তথা যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোক সাজু হওক আৰু ইতিমধ্যে জনাইছো যে নদীৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে বিশেষকৈ ব্ৰহ্মপুত্ৰ ৰঙা নদী ধনখিৰি দিখৌ বুঢ়ীদিহিং লগতে শিৱসাগৰৰ একেবাৰে কাষতে লাগি থকা দৰিকা নদীৰ জলপৃষ্ঠ কিন্তু বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত জনাইছো যে আমাৰ নতুনকৈ জড়িত হৈছে গুৱাহাটীত 12 আগষ্টলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু তাৰ পিছতেই গুৱাহাটীবাসীৰ মনত এটাই প্ৰশ্ন পুনৰ কৃত্ৰিম বান আহিব নেকি